দৰং কেঞ্চাৰ মেডিকেলৰ অসমীয়া ভাষা বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে বিৰলাচিত সেনা অসমৰ সকিয়নি। দৰং জিলাত অৱস্থিত দৰং কেঞ্চাৰ মেডিকেলত অসমীয়া ভাষাক উপেক্ষা কৰি চলোৱা অভিযোগিত ভাষা বিৰোধী কাৰ্যকলাপক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰলাচিত সেনা অসমৰ দৰং জিলা সমিতিয়ে। সংগঠনটোৰ পক্ষৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে চিকিৎসালয়খনত ব্যৱহাৰ হোৱা বিভিন্ন ফৰ্ম, নথিপত্ৰ তথা আন প্ৰশাসনিক ব্যৱস্থাত অসমীয়া ভাষাক উপযুক্ত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত সাধাৰণ অসমীয়া ভাষী ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি সংগঠনটোৱে দাবী কৰে। বিৰলাচিত সেনা অসমৰ দৰং জিলা সমিতিয়ে স্পষ্ট সকিয়নি প্ৰদান কৰি কয় যে আজিৰ পৰা অসমীয়া ভাষা বিৰোধী সকলো কাৰ্যকলাপ বন্ধ কৰিব লাগিব আৰু চিকিৎসালয়ত ব্যৱহাৰ হোৱা সকলো ফৰ্ম তথা প্ৰয়োজনীয় নথিপত্ৰত অসমীয়া ভাষাক সন্মানসহ অন্তৰ্ভুক্ত কৰিব লাগিব। সংগঠনটোৱে লগতে কয় যে যদি এই দাবী অতি শীঘ্ৰে মানি লোৱা নহয় তেন্তে আগন্তুক দিনত গণতান্ত্ৰিক পদ্ধতিৰে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী গঢ়ি তোলা হ'ব। অসমীয়া ভাষাৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলিও সংগঠনটোৱে স্পষ্টভাৱে উল্লেখ কৰে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, সকলোকে সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। মই বিৰলাচিত সেনা অসমৰ দৰং জিলা সমিতিৰ মুখ্য সচিবে কৈছোঁ পূৰ্ব অসম। আচলতে আজি আমি উপস্থিত আছোঁ এখন দৰং জিলাৰ অন্যতম এখন ইনষ্টিটিউট, এইখন দৰঙৰ কেঞ্চাৰ মেডিকেল, এইখনত আমি উপস্থিত আছোঁ আৰু এইখনৰ এটা খুব হতকাৰী তেওঁলোকৰ পদক্ষেপ, খুব এটা অসমীয়া ভাষাৰ এটা স্বাৰ্থপতা এটা তেওঁলোকৰ পদক্ষেপ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন তেওঁলোকৰ ফৰ্ম, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত তেওঁলোকে পঞ্জীয়ন ফৰ্ম যিখন আছে এই ফৰ্মখনত তেওঁলোকে সম্পূৰ্ণ বেংগলী ভাষাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে এইটো এটা খুব আমাৰ কাৰণে, সমগ্ৰ অসমবাসীৰ কাৰণে, অসমীয়াৰ কাৰণে এটা খুব এটা দুখৰ বিষয়। এই অসমখনত থাকি যদি আমি অসমীয়াৰ ভাষা ইয়াত শ্ৰাদ্ধ পাতিবলগীয়া হয়, খুব এটা আমাৰ কাৰণে লজ্জাৰ বিষয়। আৰু এই বিষয়টো সন্দৰ্ভত তেওঁলোকৰ কৰ্তৃপক্ষৰ লগত আমি আলোচনাত বহিব আহিছিলোঁ, কিন্তু তেওঁলোকে জনালে যে তেওঁলোকৰ বৰ্তমান সময়ত অথৰাইজ পাৰ্চন যিগৰাকী তেওঁলোক বাহিৰত আছে, তেখেত বাহিৰত আছে। গতিকে আমি এওঁলোকক এই মুহূৰ্তৰ পৰাই আমি দাবী জনাইছোঁ, এওঁলোকক ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ যে এই মুহূৰ্তৰ পৰাই তেওঁলোকে উক্ত যিখন ফৰ্ম আছে এই ফৰ্মখন বৰ্জন কৰক, লাগিলে তেওঁলোকে হাতে লিখি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন ফৰ্মসমূহ বিতৰণ কৰক। তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত তেওঁলোকক আমি কঠোৰভাৱে সকীয়াই দিছোঁ। আৰু অন্যথা ইয়াত কিন্তু আগন্তুক দিনত যদি এই ধৰণে এই অসমীয়া ভাষা বিৰোধী কাৰ্যকলাপসমূহ কৰিবলৈ হয় তেনেহ'লে কিন্তু আমি আগন্তুক দিনত তেওঁলোকৰ এই কেঞ্চাৰ মেডিকেলৰ সন্মুখত আমাৰ গণতান্ত্ৰিক এক প্ৰতিবাদ গঢ়ি তোলা হ'ব। কিন্তু এই ক্ষেত্ৰত আমি সকলো অসমবাসীক, আমাৰ দৰংবাসীক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। এই ধৰণে এক দুঃচক্ৰান্ত গঢ়ি উঠিছে আমাৰ ভাষাটোক সৰ্বনাশ কৰিবলৈ, শ্ৰাদ্ধ পাতিবলৈ। গতিকে সকলোৱে সাজু থাকক, আগন্তুক দিনত কিন্তু ইয়াৰ এটা উচিত ব্যৱস্থা আমি ল'ব লাগিব। সকলোকে আহ্বান জনাইছোঁ দৰং জিলা সমিতিৰ তৰফৰ পৰা। ধন্যবাদ। জয় আই অসম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।